সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ জেঠ মাহৰ 13 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ মে' মাহৰ 27 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ চতুৰ্থী তিথি, দিনৰ 4:23 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্বচাৰা নক্ষত্ৰ, দিনৰ 10:34 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:36:06 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:03:05। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব, মনুষ্য গণ, গন্ধৰ্বৰ ৰশ্মি, বৰুণ যোগ হ'ব, অষ্টোত্তৰী মতে বৃহস্পতি দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। কিন্তু সন্ধিয়া 3:52 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মকৰ ৰাশি হ'ব শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ আৰু অগ্নি যোগ হ'ব। আজি আদ্য ঋতু হ'লে 3 মহীয়া পতিহীনা যোগ পাব, কিন্তু দিনৰ 10:03 যোৱাৰ পিছত যদি আদ্য ঋতু হয় তেতিয়াহ'লে 7দিনীয়া শুভগা যোগহে পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 6:12 পৰা 7:54। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 8:11 পৰা 10:01। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যান বাহন ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। আজি দিশল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজিৰ দিনটোত নভবাকৈ ক'ৰবাৰ পৰা ধন উপাৰ্জন কৰিব পাৰিব। অৰ্থাৎ আপুনি আজিৰ দিনটোত হঠাৎ ক'ৰবাৰ পৰা যি পথৰ পৰা আপুনি ধন পাম বুলি ভবাও নাছিল তেনে ধৰণৰ পথৰ পৰা ধন আপোনাৰ হাতলৈ আহিব পাৰে। আজি শুভ সংবাদ অহাৰ সম্ভাৱনাও প্ৰবল আছে, গতিকে ক'ৰবাৰ পৰা কিবা ভাল খবৰ লাভ কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে প্ৰিয়জনৰ সৈতে মনৰ কথা আদান প্ৰদান কৰা দেখা যাব। ঘৰৰ পৰা বাহিৰত থকাটো আপোনাৰ আজি মন যাব, গতিকে ঘৰত সিমান হয়তো থাকিব ইচ্ছা নাযাব পাৰে আৰু এওঁলোকে যি কৰি ভাল পায় সেই কামবোৰহে কৰা দেখা যাব। গতিকে ভাল নোপোৱা কামবোৰ এওঁলোকে জোৰ কৰিলেও কৰিব ইচ্ছা নাযায় এওঁলোকৰ। ইয়াৰ উপৰিও আজি বৈবাহিক জীৱনো খুব সুখময় হৈ পৰিব। আজিৰ দিনটো তেওঁলোকৰ মনত বিভিন্ন ধৰণৰ আশাৰ উদয় হোৱাও দেখা যাব। বিদ্যাত অকণমান মধ্যম, কিয়নো পঢ়িব হয়তো সিমান মনোযোগ আজি দিব নোৱাৰিব পাৰে। বিভিন্ন ক্ষেত্ৰত আপোনাৰ মন আজি চঞ্চল হৈ থকাৰ বাবে পঢ়াত অকণমান একাগ্ৰতা কমিব পাৰে। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি মাজে সময়ে মাতৃৰ ফালৰ পৰাও মৰম চেনেহ লাভ কৰিব। মাতৃ আপোনাৰ আজি যথেষ্ট গুৰুত্ব ৰখা দেখা যাব। আজিৰ দিনটোত কৰ্মত সফলতাৰ যোগে আপোনাৰ কৰ্মক্ষেত্ৰত ভাল কিবাৰ খবৰো হয়তো দিব পাৰে। অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি সোনকালে কাম বনবোৰ শেষ কৰা দেখা যাব। গতিকে এওঁলোকে কামবোৰ সোনকালে শেষ কৰি মনে বিচৰা ধৰণৰ ক্ষেত্ৰত সময় পাৰ কৰা দেখা যাব। যি কৰি ভাল পায় তেনে ক্ষেত্ৰত সময় পাৰ কৰা দেখা যাব। আজি কোনোবাই হয়তো ধন সঞ্চয় কৰাত উপদেশ দিব পাৰে, কিয়নো বিগত দিনৰ পৰা আপোনাৰ খৰচ অকণমান বাঢ়ি আছিল, আজিও হয়তো বাঢ়িব পাৰে, যাৰ বাবে কোনোবাই উপদেশ দিব পাৰে। দিনটো কিন্তু আপোনাৰ বাবে
হাঁহি ধেমালি আৰু ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। বিগত দিনৰ চিন্তাবোৰো আজি দূৰ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি সাহসিকতাও আহিব, গতিকে মনত কিছু সাহস ভাৱ উদ্ভৱ হ'ব। জীৱনসংগীয়ে এই ৰাশি ব্যক্তিসকলৰ অকণমান খৰচ বঢ়াব পাৰে। বিভিন্ন ক্ষেত্ৰত হয়তো আপোনাৰ আগবাঢ়ি যোৱা জীৱনসংগীয়ে অকণমান বাধা দিব পাৰে, গতিকে অকণমান আপুনি নিজে গুৰুত্ব ৰাখিব। আজি ঘৰত বৰ বিশেষ এওঁলোকে সময় পাৰ কৰাৰ কিছু সুবিধা নাপাব পাৰে, কিয়নো বাহিৰতে দিনটোৰ বেছি সময় পাৰ হ'ব। ঘৰত আহিলেও হয়তো কিবা কাৰণবশতঃ আপুনি পুনৰ ক'ৰবাত যাবলগীয়া হ'ব পাৰে। এই ৰাশি ব্যক্তিসকলৰ আজি মনত কিছু নতুন চিন্তাধাৰাও আহিব পাৰে, গতিকে বিভিন্ন ক্ষেত্ৰত নতুনত্বৰ যোগ দেখা পোৱা গৈছে। আনে কৰা কাম আপুনি আজি পুনৰ কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ উপৰিও এই ৰাশি ব্যক্তিসকলে ক'ৰবাৰ পৰা চিঠি পত্ৰ ইমেইল অন্য তেনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা কিবা খবৰ হয়তো লাভ কৰিব পাৰে। বিদ্যাত পঢ়া তেওঁলোকে সন্ধিয়াৰ ভাগত মন দিব পাৰিব, কিন্তু দিনটোৰ আৰম্ভণিত হয়তো পঢ়িব সিমান ইচ্ছা নাযাবও পাৰে, নতুবা পঢ়িব বহিলেও হয়তো আপোনাৰ বিভিন্ন ধৰণৰ চিন্তা চলি থাকিব পাৰে। বাকী কিন্তু অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 2 আৰু শুভ ৰং হ'ব কমলা। মিথুন ৰাশি ব্যক্তিসকলে আজি ঘৰৰ কোনো সদস্যৰ লগত হয়তো ক'ৰবাত ফুৰিব যোৱাৰ প্লেন বনাব পাৰে, নতুবা চিনেমা চাবলৈ, নতুবা ক'ৰবাত যোৱাৰ হয়তো আজি এওঁলোকৰ প্লেন হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰৰ কিবা কথাই অকণমান মনত হয়তো আঘাতো দিব পাৰে, গতিকে ঘৰৰ চিন্তাবোৰ দূৰ কৰিবলৈ এওঁলোকে সামাজিক ঠাইলৈ যাব বিচৰা দেখা যাব। বিশেষকৈ আজিৰ দিনটোত পুৰণা চিনাকি ব্যক্তিয়ে হয়তো আপোনাক আমনি কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰতো এওঁলোকে প্ৰিয়জনৰ মতেই চলিবলগীয়া হোৱা দেখা যাব। বাকী এই ৰাশি ব্যক্তিসকলৰ আজি নতুন ধন আগমনৰ সম্ভাৱনা দেখা গৈছে, যি পথেৰে আপুনি নতুনকৈ ধন উপাৰ্জন কৰিব পাৰিব, নতুবা নতুন পথেৰে ধন আপোনাৰ হাতলৈ আহিব। আজি মাতৃয়ে অৱশ্যে আপোনাক সম্পূৰ্ণ ছাপোৰ্ট কৰিব। পিতৃ মাতৃৰ আজি সম্পূৰ্ণ ছাপোৰ্টৰ যোগ দেখা পোৱা গৈছে। ইয়াৰ উপৰিও এই ৰাশি ব্যক্তিসকলৰ আজিৰ দিনটোত বিশেষকৈ চৰকাৰী কৰ্মত হয়তো ভাল খবৰ লাভ কৰিব পাৰে। চৰকাৰী কৰ্ম, চৰকাৰী লাভালাভৰ সম্ভাৱনা দেখা গৈছে। লগতে আজিৰ দিনটোত এওঁলোকৰ পৰিষ্কাৰ পৰিচ্ছন্নতা কিছু বৃদ্ধি পাব, গতিকে নিজেও খুব পৰিষ্কাৰ হৈ থকা দেখা যাব। আনকো পৰিষ্কাৰ হ'বলৈ এওঁলোকে উপদেশ দিয়া দেখা যাব। পঢ়াটো এওঁলোকৰ অগ্ৰগতি বাঢ়িব। বিশেষকৈ সন্ধিয়াৰ ভাগত এওঁলোকে মনোযোগ দি পঢ়া শুনা কৰা দেখা যাব। বাকী অন্য সকলো দিশত শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজি নতুন কথা শিকিব বিচৰাও দেখা যাব এই মিথুন ৰাশিৰ ব্যক্তিসকলে। ইয়াৰ উপৰিও শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 9 আৰু শুভ ৰং হ'ব ক'লা। কৰ্কট ৰাশি ব্যক্তিসকলৰ আজি দিনটোত মনত উৎসাহ উদ্দীপনা আৰু সাহসৰ পৰিমাণ বৃদ্ধি পাব। লগতে আজিৰ দিনটোত আপুনি নতুন সুবিধাও হয়তো লাভ কৰিব পাৰে, গতিকে যিমান পাৰে এক্টিভ থকাৰ চেষ্টা কৰক। কিবা হয়তো ভাল সুবিধা আপুনি নিশ্চয় লাভ কৰিব। কিন্তু নিজৰ খং নিয়ন্ত্ৰণ কৰি ৰখাটো বিশেষ ভাল হ'ব, কিয়নো হঠাৎ খঙৰ পৰিমাণ এই কৰ্কট ৰাশি ব্যক্তিসকলৰ আজি বাঢ়িব পাৰে। আজি বন্ধুৰ সৈতে ক'ৰবাত ঘূৰা ফুৰাৰো যোগ দেখা পোৱা গৈছে। প্ৰেমত হয়তো আজি অকণমান ভুল বুজাবুজি কোনো কথাক লৈ হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি কৰ্মক্ষেত্ৰত যিকোনো কাম এওঁলোকে সোনকালে শেষ কৰা দেখা যাব, গতিকে কৰ্মত ক্ষিপ্ৰতা আহিব। অতি সোনকালে আৰু অতি সহজতে এওঁলোকে কাম বনবোৰ কৰি তোলাও দেখা যাব। কিন্তু ৰাতিপুৱাৰ ভাগত যদি আপোনাৰ ক'ৰবাত যাবলগীয়া থাকে, হয়তো ৰাতিপুৱা অকণমান পলম হ'ব পাৰে, নতুবা ৰাতিপুৱা শুই উঠাটো হয়তো অকণমান আজি পলম হ'ব পাৰে। এই ৰাশি ব্যক্তিসকলে আজি আনৰ প্ৰশংসা লাভ কৰিব। কিবা কাৰণবশতঃ হয়তো কোনোবা ব্যক্তিয়ে আপোনাৰ প্ৰশংসা কৰিব পাৰে। শিক্ষাত এওঁলোকে আজি একাগ্ৰতা আনিব পাৰিব। বিগত দিনৰ তুলনাতো আজি এই ৰাশি ব্যক্তিসকলৰ শিক্ষাৰ ক্ষেত্ৰতো একাগ্ৰতা বৃদ্ধি পাব। বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ বহুদিনৰ পৰা যদি কিবা কাম ফাঁচি আছিল, হোৱা নাছিল, তেনেধৰণৰ কাম বনবোৰ
আজি অগ্ৰগতি লাভ কৰিব আৰু পাবলগীয়া ধন আজি প্ৰাপ্তিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি শিশুৱে আপোনাক কোনোবা ক্ষেত্ৰত কিছু আপোনাৰ গৌৰৱ অনুভৱ কৰাব, কিয়নো আপুনি বিশেষকৈ শিশুৰ পৰা আজি কিছু আনন্দ প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজিৰ দিনটোত অৱশ্যে খুব হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে দিনটো অতিবাহিত হ'ব। এওঁলোকৰ আশা আকাংক্ষাবোৰো আজি বৃদ্ধি পাব। মনত সকাৰাত্মক চিন্তা আহিব। বিগত দিনৰ তুলনাত আজিৰ দিনটো তেওঁলোকৰ মনত পজিটিভ চিন্তাৰ উদয় হোৱা দেখা যাব। লগতে আজি এই ৰাশিৰ ব্যক্তিসকলে আনৰ কিবা কামতো হয়তো হস্তক্ষেপ কৰিবলগীয়া হ'ব পাৰে। আজিৰ দিনটোত এওঁলোকে যি কামত আগবাঢ়িব সেই কাম একেবাৰে শেষ কৰিহে এৰা দেখা যাব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি খুব সুন্দৰভাৱে পাৰ হ'ব। ৰোমান্টিক ভাৱত পাৰ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি পাৰিবাৰিক উত্তৰদায়িত্ব বাঢ়িব, গতিকে আপুনি হয়তো পৰিয়ালৰ কাম বেছি কৰিবলগীয়া হ'ব পাৰে। এই সিংহ ৰাশিৰ ব্যক্তিসকল আজি খুব চাফ চিকুণ হৈ থকাও দেখা যাব। আজি নিজৰ মনৰ কথা আনৰ সৈতে শ্বেয়াৰ কৰিব বিচৰাও দেখা যাব। বিশেষকৈ এওঁলোকক কথা কিছু আজি বেছিকৈ কোৱা দেখা যাব। অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। পঢ়িব হয়তো সন্ধিয়াৰ সময়ত অকণমান চঞ্চলতা বৃদ্ধি পোৱা দেখা যাব পঢ়া শুনাৰ ক্ষেত্ৰত। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 2 আৰু শুভ ৰং হ'ব কমলা। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলক আজি হাঁহি ধেমালি আৰু ফূৰ্তি কৰি থকা দেখা যাব। লগতে আজি এওঁলোকে ৰাজহুৱা সন্মানো হয়তো লাভ কৰিব পাৰে। গতিকে ৰাজহুৱা প্ৰগ্ৰেমত আপুনি অংশগ্ৰহণ কৰিলে আজি সা সন্মান লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলে নিজতকৈ আজি বেছি আনৰ গুৰুত্ব দিয়া দেখা যাব। নিজৰ কাম কিবা হয়তো বাদ দিও এওঁলোকে আনৰ কাম কৰি দিব বিচৰা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি সৰু কথাত প্ৰিয়জনৰ সৈতে হয়তো মতবিৰোধ হ'ব পাৰে, গতিকে সম্বন্ধত অকণমান গুৰুত্ব ৰাখিব। আজি ঘৰৰ কোনো সদস্যক লগত লৈ আপুনি ক'ৰবাত ফুৰিব নতুবা ক'ৰবাত কিবা কাৰণবশতঃ যাবলগীয়াও হ'ব পাৰে। আজি ওচৰ পাজাৰ ব্যক্তিৰ সৈতেও সম্বন্ধ খুব সুন্দৰ হৈ পৰিব। আজি ব্যৱসায়িক ক্ষেত্ৰত ভাল সুবিধা হয়তো লাভ কৰিব পাৰে। গতিকে ব্যৱসায়িকসকলৰ বাবে আজি দিনটো এক বিশেষ শুভ দিন। আজি ইয়াৰ উপৰিও এই কন্যা ৰাশিৰ ব্যক্তিসকলৰ মনত নতুনত্বৰ চিন্তা আহিব। যিকোনো ক্ষেত্ৰত আপোনাৰ নতুন চিন্তা আহিব পাৰে। পঢ়িব বহিলেও নতুন চিন্তা আহিব, আপুনি কাম কৰিব গ'লেও নতুন কামৰ চিন্তা আহিব। গতিকে সকলো দিশত নতুনত্বৰ চিন্তা অহা দেখা যাব। মাজে সময়ে এওঁলোকৰ হয়তো ঘৰুৱা খৰচ অকণমান বাঢ়িব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ সৌন্দৰ্য কিছু বৃদ্ধি কৰাৰ বাবে চেষ্টা কৰা দেখা যাব। অৰ্থাৎ এওঁলোকে নিজৰ বাবে ড্ৰেছ পোছাকো হয়তো ক্ৰয় কৰিব বিচাৰিব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 9 আৰু শুভ ৰং হ'ব নীলা। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি মনত নতুন নতুন আশাৰ উদয় হ'ব পাৰে। গতিকে এওঁলোকৰ আজি নতুন পজিটিভ আশা এওঁলোকৰ মনত অহা দেখা যাব। আজি ধন এই ৰাশিৰ ব্যক্তিসকলৰ সৎ পথত খৰচ হ'ব। লগতে ঘৰৰ বিশেষকৈ প্ৰয়োজনীয় কামতো আপোনাৰ খৰচ হ'ব পাৰে। ঘৰৰ সম্পত্তি বৃদ্ধিত আপোনাৰ ধন খৰচ হোৱা দেখা যাব। বন্ধুৰ সৈতে আপোনাৰ সন্ধিয়াৰ সময়খিনি খুব আজি আনন্দ আৰু ধুনীয়াকৈ আপোনাৰ পাৰ হ'ব। আজি প্ৰিয়জনৰ ফালৰ পৰাও আপোনাক সম্পূৰ্ণ ছাপৰ্টৰ যোগ দেখা পোৱা গৈছে। হয়তো সন্ধিয়া সময়খিনিত প্ৰিয়জনে আপোনাৰ বিশেষ গুৰুত্ব ৰাখিব পাৰে। আজি কোনোবা বিশেষ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। সন্ধিয়াৰ সময়খিনি গোটেই দিনটোৰ ভিতৰতে সন্ধিয়াৰ সময়খিনিত আপোনাৰ বিভিন্ন ধৰণৰ ভাল খবৰ অহাৰো আজি যোগ দেখা গৈছে। লগতে হয়তো কিবা কাৰণবশতঃ আপুনি বজাৰ সমাৰো কৰিবলগীয়া হ'ব পাৰে। আজি ঘৰুৱা বজাৰৰ মাত্ৰা আপোনাৰ বৃদ্ধি পাব। খৰচ অকণমান নিয়ন্ত্ৰণ কৰি ৰাখিব, কিয়নো আজিৰ দিনটোত খৰচৰ মাত্ৰা ভবাতকৈ অকণমান বৃদ্ধি পাব। পঢ়াত বৰ বিশেষ আজি মন নবহিব। এই তুলা ৰাশিৰ ব্যক্তিসকলৰ পঢ়িব হয়তো সিমান মন বহুৱাব নোৱাৰিব পাৰে। লগতে আজিৰ দিনটোত এওঁলোকৰ মাতৃপক্ষৰ সম্পূৰ্ণ ছাপৰ্ট লাভ কৰিব। মাতৃ আপোনাক আজি সহায় সহযোগিতাও কৰা দেখা যাব ক'ৰবাত। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে বিশেষকৈ সামাজিক
কামৰ প্ৰতি হয়তো আগ্ৰহী হ'ব পাৰে। সমাজৰ কাম নিজতকৈ এওঁলোকে সমাজৰ কাম কৰিব বিচৰাও দেখা যাব। মাজে সময়ে এওঁলোকৰ ঘৰত কোনো আলহীৰ আগমনো হৈ থাকিব পাৰে। গতিকে আজিৰ দিনটোত একাধিক ব্যক্তি আপোনাৰ ঘৰলৈ আহিব পাৰে। বাকী সকলো দিশত শুভভাৱেই দিনটো পাৰ হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি খেলা ধূলাত অংশগ্ৰহণ কৰিব হয়তো ইচ্ছা যাব পাৰে। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা বিগত দিনৰ তুলনাত কিছু শুভ, কিয়নো ধন বিগত দিনৰ তুলনাত আজি হাতত আহিব। এই ৰাশিৰ ব্যক্তিসকলে পৰালৈ প্ৰতিশ্ৰুতি নিদিব। কিবা প্ৰতিশ্ৰুতি দিও হয়তো আপুনি কৰিবলৈ নোৱাৰাৰ বাবে আনে বেয়া পাব পাৰে। গতিকে কৰিম বুলি আপুনি প্ৰতিশ্ৰুতি নিদিব। কিবা কথা আপোনাৰ পাহৰাৰো আজি সম্ভাৱনা দেখা পোৱা গৈছে। দিনটো কিন্তু আপোনাৰ প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অতি ৰোমান্টিক ভাৱত পাৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে সময়ৰ সদুপয়োগ কৰাও দেখা যাব। বিগত দিনত কৰিবলগীয়া বাকী থোৱা কাম আজি হয়তো এওঁলোকৰ সমাপন হ'ব পাৰে। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি খুব সুন্দৰ। জীৱনসংগীৰ হয়তো আপুনি কিবা অৱশ্যে সমস্যা সমাধান কৰিবলগীয়া হ'ব পাৰে। জীৱনসংগীৰ বাবে আজি খৰচৰ মাত্ৰাও কিছু বৃদ্ধি পাব। লগতে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত আজি বিবাহৰ আলোচনা হয়তো হ'ব পাৰে। পঢ়িব আজি বৰ বিশেষ মন নাথাকিব। পঢ়িব বহিলেই হয়তো অন্য বিভিন্ন ধৰণৰ চিন্তা আপোনাৰ মনত আহি থাকিব পাৰে। বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। এইবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোত সাহসিকতা মনোভাৱ গঢ়ি উঠিব আৰু মনৰ পৰা ভয় ভাৱ একেবাৰে নোহোৱা হ'ব। বিভিন্ন ধৰণৰ ক্ষমতাও আপোনাৰ বৃদ্ধি পাব। আজি আপুনি কোৱা কথাবোৰ সকলোৱে মানি চলিব। কিন্তু নিজক নিয়ন্ত্ৰণ কৰি ৰখাও অকণমান ভাল হ'ব, কিয়নো আজিৰ দিনটোত আপোনাৰ খঙৰ মাত্ৰা হঠাৎ বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। আজি পিতৃয়ে কিবা হয়তো উপদেশ দিব পাৰে। পিতৃৰ উপদেশে আপোনাক অৱশ্যে কৰ্মক্ষেত্ৰত আগবাঢ়ি যোৱাত নতুবা বিভিন্ন পথৰ পৰা ধন লাভ কৰাত সহায় কৰিব। গতিকে পিতৃৰ কথা মানি চলাটো ভাল হ'ব। এই ৰাশিৰ ব্যক্তিসকলে আজি ঘৰৰ কাম বনো কৰিবলগীয়া হ'ব পাৰে। দিনটোৰ কিছু সময় আপুনি ঘৰতো পাৰ কৰিবলগীয়া হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত দিনটো অকণমান মধ্যম দেখা পোৱা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি দিনটোত সুস্বাদু ভোজনো গ্ৰহণ কৰাৰ ইচ্ছা কৰিব পাৰে। গতিকে যিকোনো বস্তু হয়তো খোৱাৰ আপোনাৰ ইচ্ছা নাযাব পাৰে। ভাল ভাল বস্তুবোৰহে আপোনাৰ খোৱাৰ ইচ্ছা যাব পাৰে। বন্ধুৰ ক্ষেত্ৰখনো আপোনাৰ বাবে বৰ বিশেষ শুভ নহয়। বন্ধুৱে হয়তো শত্ৰুলৈ পৰিৱৰ্তন হ'ব পাৰে। গতিকে সতৰ্ক হৈ চলাটো আপোনাৰ বাবে ভাল হ'ব। এই ৰাশিৰ ব্যক্তিসকলক আজি দিনটোত সাজোন কাচোনত অকণমান ব্যস্ত থকা দেখা যাব। গতিকে নিজৰ প্ৰতি এওঁলোকে খুব গুৰুত্ব দিব আৰু সাজোন কাচোনত এওঁলোকে বিশেষ গুৰুত্ব দিয়া দেখা যাব। আজি বিদ্যাৰ্থীসকলৰ অৱশ্যে শিক্ষা ক্ষেত্ৰত সুনাম অৰ্জনৰ বিশেষ যোগ দেখা গৈছে। গতিকে শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি বিশেষ সুনাম অৰ্জন কৰিব পাৰিব এই ধনুৰাশিৰ ব্যক্তিসকলে। বাকী মাজে সময়ে হয়তো কোনোবা সম্বন্ধীয় ব্যক্তি আপোনাক আমনি কৰিব পাৰে। গতিকে সম্বন্ধীয় ব্যক্তিৰ পৰা অকণমান দূৰত্ব বজাই ৰাখিলে বাকী সকলো দিশত এই ধনুৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব এওঁলোকৰ 2 আৰু শুভ ৰং হ'ব কমলা। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি উদাৰ ভাৱৰ সৃষ্টি হ'ব। গতিকে এওঁলোক কিছু উদাৰ হৈ পৰা দেখা যাব। আনক এওঁলোকে ধন নতুবা অন্য কিবা বস্তু দান দিয়া দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ কিন্তু খৰচ ভবাতকৈ অকণমান বাঢ়িব পাৰে। লগতে সৰু কথাই কাৰোবাৰ সৈতে বিশেষকৈ প্ৰিয়জনৰ সৈতেও হয়তো মতভেদৰ সৃষ্টি কৰিব পাৰে। গতিকে যিমান পাৰে কাজিয়া পেচালৰ পৰা দূৰত থাকিব। নিজক শান্ত কৰি ৰখাৰ চেষ্টা কৰিব। দিনটো আজি অৱশ্যে ৰোমান্টিক ভাৱতো পাৰ হ'ব যিসকল যুৱ প্ৰজন্মৰ ব্যক্তি। লগতে ব্যৱসায় বাণিজ্যত আজি পৰিয়ালৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব। লগতে আজি পৰিয়ালৰ পচন্দ মতে যদি ব্যৱসায় কৰে তেতিয়াহ'লে আপোনাৰ লাভালাভৰ পৰিমাণ যথেষ্ট আছে। পাৰিবাৰিক ক্ষেত্ৰতো দিনটো খুব শুভ। লগতে আজি এই ৰাশিৰ ব্যক্তিসকলে
এনেকুৱা কোনো ব্যক্তিক লগ পাব পাৰে যি ব্যক্তি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যত সলনি কৰি দিব পাৰে। গতিকে তেনে কোনো ব্যক্তিকো লগ পাব পাৰে। ঘৰৰ পৰা অকণমান বাহিৰত ক'ৰবাত ওলাই যাওক, নিশ্চয় আপুনি তেনে কোনো ব্যক্তিক লগ পাব পাৰে। এই ৰাশি ব্যক্তিসকলৰ অৱশ্যে ভাবি থকা কথাবোৰ আজি সিদ্ধি হোৱাৰ সম্ভাৱনা দেখা গৈছে। যি ভাবি আছিল সেই ভাবি থকা কথাবোৰ আপোনাৰ সুকলমে হৈ পৰিব। বন্ধুৰ আগমন হোৱা আজি দেখা যাব। গতিকে মাজে সময়ে হয়তো কোনো বন্ধু, কোনো প্ৰিয় ব্যক্তি আপোনাৰ ঘৰলৈ আহিব পাৰে। আজিৰ দিনটোত এওঁলোকৰ খৰচৰ মাত্ৰা বাঢ়িব, বিশেষকৈ ঘৰুৱা খৰচৰ বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। আজি ঘৰত থাকিলে আপুনি ঘৰৰ কাম বনবোৰ প্ৰয়োজনতকৈ বেছি অকণমান কৰিবলগীয়া হয়তো হ'ব পাৰে। বিদ্যাত অকণমান মধ্যম, কিয়নো আপোনাৰ বিশেষকৈ সন্ধিয়াৰ সময়খিনি, অৱশ্যে দিনটোৰ আৰম্ভণি তেওঁলোকৰ পঢ়া শুনাটো মনোযোগ থাকিব। সন্ধিয়া অকণমান বেলেগ চিন্তা হয়তো মনত আহিব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলক আজি সুস্থ সবল হৈ থকা দেখা যাব। গতিকে স্বাস্থ্যৰ সুস্থ সবলতাই এওঁলোকৰ মনত কিছু মানসিক ইচ্ছাও বৃদ্ধি কৰিব। আজি ঘৰত সৰু সুৰা প্ৰগ্ৰেম চলি থাকিব পাৰে। সৰু সুৰা যিকোনো প্ৰগ্ৰেম আপুনি হয়তো ঘৰত আয়োজন কৰিবলগীয়াও হ'ব পাৰে। ধন অকণমান খৰচ হ'ব। হয়তো আপুনি ক'ৰবাত খৰচ কৰিম বুলি ভবা নাছিল, কিন্তু আজি হয়তো সেই ক্ষেত্ৰতো খৰচ কৰিবলগীয়া হ'ব পাৰে। পিতৃ মাতৃয়ে আপোনাক কিবা কথা হয়তো আজি শিকাব পাৰে, নতুবা পিতৃ মাতৃৰ কথা অকণমান শুনিবলগীয়া হ'ব পাৰে। নতুন পৰিকল্পনাই আপোনাক সফলতা দিব। গতিকে যিকোনো নতুন পৰিকল্পনা যদি আপুনি ঘৰৰ পৰিয়ালৰ ছাপোৰ্টত কৰে, তেতিয়াহ'লে কিন্তু আপোনাৰ সফলতাৰ সম্ভাৱনা যথেষ্ট আছে। কাজিয়াৰ পৰাও অকণমান দূৰত থকাটো ভাল হ'ব। বিশেষকৈ কোনো প্ৰিয় ব্যক্তি নতুবা ওচৰ পাজৰৰ ব্যক্তিৰ সৈতে মতভেদ কোনো কথাক লৈ হ'ব পাৰে। আজি কোনো বিশেষ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে আজি ভগৱানৰ ওপৰত বিশ্বাস কিছু বাঢ়িব এই কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ। লগতে আজি কিবা কাম কৰিম বুলি যদি আপুনি আনক প্ৰতিশ্ৰুতি দিয়ে, হয়তো সেই কাম কৰাৰ সুবিধা নাপাব পাৰে, নতুবা অকণমান পলম হ'ব পাৰে। গতিকে আনক প্ৰতিশ্ৰুতি নিদিব। সময় পালে আপুনি নিশ্চয় কৰাৰ চেষ্টা কৰিব। পুৰণা কথা মনত পৰাৰ আজি সম্ভাৱনা দেখা গৈছে। বহুদিন পুৰণা স্মৃতি হয়তো আপোনাৰ আজি মনলৈ আহিব পাৰে। নৃত্য গীতত অকণমান ব্যস্ততা বাঢ়িব। গতিকে সংগীতৰ প্ৰতি ৰুচি অকণমান এই কুম্ভ ৰাশি ব্যক্তিসকলৰ আজি বৃদ্ধি পাব। বাকী সকলো দিশত শুভ। বিদ্যাটো এওঁলোকে আজি সুনাম অৰ্জন কৰিব পাৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব বগা। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশি ব্যক্তিসকলৰ মনত আজি নতুন আশাৰ হয়তো উদ্ভৱ হ'ব পাৰে। নতুন নতুন আশাৰ নতুন নতুন চিন্তা আপোনাৰ মনত চলিব পাৰে। ধন আগমনৰ প্ৰবল সম্ভাৱনা আছে। গতিকে ধন আগমনে আপোনাৰ আৰ্থিক সমস্যাবোৰ দূৰ কৰিব। ঘৰৰ কোনোবা ব্যক্তিৰ কিবা কথাই হয়তো মনত অকণমান আঘাতো আপোনাৰ দিব পাৰে। এই ৰাশি ব্যক্তিসকলৰ প্ৰেম সম্বন্ধতো সৰু সুৰা মতভেদ আজি চলিব পাৰে। গতিকে সতৰ্ক থকাটো ভাল হ'ব। যিকোনো কাম এওঁলোকে খুব খৰতকীয়াকৈ কৰিব বিচৰা আজি দেখা যাব। আজি পচন্দ অনুসৰিহে এওঁলোকে কাম কৰা অৱশ্যে দেখা যাব। যি কৰি ভাল পায় সেই কামবোৰহে কৰা দেখা যাব। যি ভাল নাপায় সেইবোৰ কাম হয়তো কৰিব একেবাৰে ইচ্ছা নাযাব পাৰে। আজি কিন্তু এওঁলোকৰ হয়তো প্ৰিয়জনৰ প্ৰতি আপোনাৰ সঘনাই মনত পৰি থাকিব পাৰে। আজি কিবা কাৰণবশতঃ আপুনি নিজৰ ওপৰতে গৌৰৱ অনুভৱ কৰিব পাৰিব। গতিকে কিবা ভাল খবৰ, ভাল কথাই আপোনাৰ ওপৰত নিজৰ ওপৰত কিছু বিশ্বাস আৰু গৌৰৱ উদ্ভৱ কৰাব। লগতে আজিৰ দিনটোত এই ৰাশি ব্যক্তিসকলে কিছু হয়তো মনোৰঞ্জনৰ ক্ষেত্ৰত খৰচ কৰিবলগীয়া হ'ব পাৰে। চিনেমা চোৱা, ক'ৰবাত যোৱা, ঘূৰা ফুৰা এনেধৰণৰ ক্ষেত্ৰত আপোনাৰ খৰচ হোৱা দেখা যাব। আজিৰ দিনটোত এই ৰাশি ব্যক্তিসকলৰ ঘৰুৱা কামৰ বোজাও বাঢ়িব। সন্ধিয়াৰ সময়ত আপুনি আনৰ কিবা কাম বনো হয়তো কৰিবলগীয়া হ'ব পাৰে। আজিৰ দিনটোত দেহৰ অকণমান বিষ যেন অনুভৱ হ'ব পাৰে। স্বাস্থ্যৰ যিমান পাৰে যত্ন ৰাখিব। শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও এই মীন ৰাশি ব্যক্তিসকলৰ আজি মনত নতুনতা আহিব। বিশেষকৈ নতুন বিষয় হয়তো পঢ়িব আজিৰ দিনটোত ইচ্ছা যাব পাৰে। লগতে এওঁলোকৰ আজি
ড্ৰেছ পাতি হয়তো ক্ৰয় কৰাৰ ইচ্ছা যাব পাৰে, নতুন কাপোৰ আজি পৰিধান কৰাৰ ইচ্ছা আপোনাৰ মনত আহিব পাৰে। বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 6 আৰু শুভ ৰং হ'ব সেউজীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।